গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2024 ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 3 তাৰিখ। আজি তিথি তৃতীয়া, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:08 আৰু সূৰ্য অস্ত যাব 6:19। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱন ভাল কৰাত অৰিহণা যোগাব। ইয়াৰ আগত কি আপোনাৰ বয়োজ্যেষ্ঠসকলে এই বিষয়ে অৱগত হওক, তাৰ আগতে কামটো শেষ কৰা উচিত। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। ঢাক গছৰ পাত খাদ্য তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰক। এনে কৰিলে আপোনাৰ কৰ্মজীৱন লাভজনক অৱস্থাত থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয়। আজি কৰ্মক্ষেত্ৰত অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা সকলো অভিমান নোহোৱা হ'ব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব। আজি কোনো আপোনাৰ সহায় কৰিব নাহে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈকৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। নিজৰ মাকক আৰু মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে হতাশাক অৱহেলা কৰক। ই মাদক দ্ৰব্য আৰু বেলেগ নিচাজাতীয় বস্তুৰ দৰে সৰ্বনাশী মহামাৰী, যি বহুত দ্ৰুতগতিত বিয়পে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। অফিচৰ কথা যদি কয়, তেন্তে আজি আপোনাৰ টীমৰ সকলোতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুদ্ধিয়কৰ দৰে কথা ক'ব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব। সুগন্ধিত বস্তুৰ প্ৰয়োগ কৰিলে স্বাস্থ্যৰ পক্ষে লাভ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈ কষ্ট কৰি থাকক। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। যদি কথা বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি চিন্তি কথা কোৱা শিকক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমিকা আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱনলগৰী চিৰজীৱন একেলগে থাকিব। মাটিৰ খালি থকা কলহ এটা সাফৰ সহিতে বৈ যোৱা পানী প্ৰবাহিত কৰিলে পাৰিবাৰিক জীৱনত থকা সমস্যাবোৰৰ সমাধান হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যদি আজি আপুনি ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰে আপোনাক লগৰ সহপাঠীক কৈ আগবঢ়াত সহায় কৰিব। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। এটা সুখী আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱনৰ বাবে আহঁত গছত কেশৰৰ তিলক লগাব আৰু হালধীয়া সূতা বান্ধিব।
এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ পৰা প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক মনোভাৱ কমি যাব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহঁতৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই, ইয়াক অনুভৱ কৰক। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। নিয়মিতভাৱে শিৱলিংগত অভিষেক কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আপোনাৰ অৱস্থাৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। যদি আপুনি নতুন সূচনা আৰু ক্ষমতা বিকশিত কৰিব অলপ বেছি চেষ্টা কৰে তেন্তে আপোনাৰ বহুত লাভ হ'ব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। মহিলাক সন্মান কৰাৰ শিকক। অকল পৰিয়ালৰ মহিলাই নহয়, সকলো মহিলাকে সমসন্মান দিয়ক। এনে কৰিলে আপোনাৰ স্থিতি সবল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি বহুত বেছি মানসিক অশান্তি পাই থাকে তেন্তে শিশুসকলৰ লগত সময় অতিবাহিত কৰক। সিহঁতৰ মৰম ভৰা আলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰি দিব পাৰে। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বহুত আনন্দিত হ'ব আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ ওপৰত পইচা খৰচ কৰাৰ আনন্দ ল'ব পাৰে। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। কলা বগা কাপোৰ কোনোবা সাধু সন্ন্যাসীক দান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব, সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভ হ'ব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত। এইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। এটা সমৃদ্ধিশালী আৰ্থিক জীৱনৰ বাবে নিয়মিত ৰূপে ওম গণপতে নমৰ 11 বাৰ জপ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁক বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুক পুনৰ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপোনাৰ ব্যৱসায় আৰু দৰ দাম কৰাৰ ক্ষমতা আজি লাভদায়ক বুলি পৰিগণিত হ'ব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। ঘৰত ৰঙা ৰঙৰ কাৰ্পেট আৰু বিছনা চাদৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে।
আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষণিক খং বিবাদে আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হ'ব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰিব। আপোনাৰ প্ৰেমিকা আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগ ভাল ব্যৱহাৰ কৰক। এই ৰাশিৰ বয়সীয়াল লোকসকলক আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।